আজি মোবাইল এটা লৈ আহিছোঁ অ'প' A3 Pro দেখিছে না অলৰেডি মই ইয়াৰ ওপৰত কাম কৰিলোঁৱেই। এয়া গ্লাছটো ভাগি আছিলে ওপৰত চব, আৰু মোক কয় মই গ্লাছ কাটিঙত 2 টকা বেছি লওঁ বুলি, তো হয় মই লওঁ কাৰণ মই তাত কামো তেনেকৈ কৰোঁ। এইটো এতিয়া একদম নতুন মোবাইল দেখিছে না, বেক চাইড নোখোলাকৈ মই গ্লাছ অলৰেডি গ্লাছটো কাটি দিলোঁ চব, ডিছপ্লে খুলিলোঁ, ডিছপ্লে খুলি এইটো গ্লাছ কাটিং কৰি হৈ গ'ল। তো ইয়াত এই গ্লাছটো ফিটিং হ'ব, তো আপোনালোকে ধৰিবও নোৱাৰে এই গ্লাছটোৰ কামটো, আৰু কোম্পানীৰ নিচিনাকৈ যদি কাম কৰিবলগীয়া হয় অলপ ভালকৈ, তো মই পইচা অলপ বেছি ল'মেই, আৰু বেছি নহয় মাৰ্কেটত 800 কোনোবাই ল'ব পাৰে, কিন্তু মই 1000 লওঁ গ্লাছত, আৰু মই কামটো তেনেকৈ কৰোঁ উইদাউট মোবাইল খোলাকৈ। তো মোবাইলটো নোখোলোঁ, চব বেক চাইড নোখোলোঁ, একো খোলা নাই, তো তেনেকৈয়ে মই কাটিং কৰি হৈ গ'ল, মোৰ চফাও কৰিলোঁ, এতিয়া মাত্ৰ ফিটিং কৰিবলৈ আছে। তো মোৰ এইখিনিত কষ্ট হয়, কষ্টৰ বিনিময়ত আপোনালোকৰ পৰা পইচা লোৱা হয়, চাই লওক। আৰু ফিটিং কোনোবাই ক'ব পাৰিব, খুলিছে মোবাইল কিবা কৰিছে বুলি কোনো ক'ব নোৱাৰে। তো কাম ভাল কৰিম, পইচাও 2 টকা ল'ম। ধন্যবাদ।